মাছখোৱাত থকা যিটো সাংস্কৃতিক প্ৰকল্প আছে তাত সদৌ অসম ভিত্তিত এখন নাগৰিক অভিৱৰ্তন। এই অভিৱৰ্তনত কি আমি কৰিম, আমাৰ উদ্দেশ্য কি, এই সকলো ৰাইজৰ আগত দাঙি ধৰা হ'ব। মুকলি সভাত সকলো ৰাজনৈতিক দলৰ বিৰোধী ৰাজনৈতিক দলৰ সদস্য আৰু অসমৰ বিভিন্ন ঠাইৰ নাগৰিক, সচেতন নাগৰিক আৰু স্থানীয় ৰাইজৰ আমি উপস্থিতি আশা কৰিছোঁ। এইটো এটা ঐতিহাসিক পদক্ষেপ, ঐতিহাসিক এইকাৰণে যে বৰ্তমান সমগ্ৰ দেশ তথা অসমৰ যি ব্যৱস্থা হৈছে, যিবোৰ কাগজত আপোনালোকে পঢ়ি আছে সদায়, কেতিয়াবা দুখেৰে, কেতিয়াবা হাঁহি আৰু কেতিয়াবা উদ্বিগ্ন হৈ এই যে অৱস্থাটো হৈছে, যি ৰাজনীতিৰ কাৰণে এই অৱস্থা হৈছে, সি সৰ্বসাধাৰণ সচেতন নাগৰিকক অতিশয় উদ্বিগ্ন শংকিত কৰিছে। কাৰণ তেওঁলোকে অনুভৱ কৰিছে যে এতিয়াই ৰাইজৰ যথেষ্ট দুখ কষ্ট হৈছে, ভৱিষ্যতে আৰু ভয়ংকৰ অৱস্থা হ'ব পাৰে আৰু তাক নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা বৰ্তমান পৰিস্থিতি বিশেষকৈ চৰকাৰৰ হাতত নাই। গতিকে চৰকাৰ হয়তো সদস্য নাই। গতিকে আমি কেৱল বিৰোধী দলবিলাকৰ ওপৰত ভৰসা নকৰি তেওঁলোকে প্ৰধান যুদ্ধখন চলাব, কিন্তু আমি নাগৰিকসকলৰ মাজত সচেতনতা আনিবৰ কাৰণে আমি এই চেষ্টা কৰিছোঁ। পৰেশ শলাকৰে কৈছে আৰু গোটেই প্ৰচেষ্টাটোৰ আনুষ্ঠানিক ৰূপ দিয়া অজিত ভূঞা আৰু পৰেশ শলাকৰ এটা বিশেষ অৱদান আছে, আনুষ্ঠানিক ৰূপ দিয়া। গতিকে মই এতিয়া এই হেৰিখন পাঠ কৰিম। আমি নাগৰিক হিচাপে ৰাজ অনুগ্ৰহ প্ৰাৰ্থী প্ৰজা হিচাপে জীয়াই গুৱাহাটী ৩ জুলাই এইখন চৰকাৰে অসমখন কলৈ নি আছে আমি সকলোৱে দেখি আছোঁ। অনিয়ম, ষড়যন্ত্ৰখন আৰু দুৰ্নীতিয়ে চৰকাৰখন কেনেকৈ গ্ৰাস কৰিছে, গৰুসুটি কাম লয়, সেইটো স্পষ্টকৈ উদঙাই। এই সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁ কি কৈ আছে, সেইবোৰো আমি সকলোৱে দেখি আছোঁ। গৰুসুটিৰ ঘটনাটো কোনো বিক্ষিপ্ত ঘটনা নহয়। গৰুসুটিয়েই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰকৃত ছবি। আচলতে এতিয়া সকলো ফালে গৰুসুটিয়ে ঘটি আছে। প্ৰশ্ন হ'ল এই ঘটনাবোৰ আমি কেনেদৰে ল'ম। প্ৰথম আৰু প্ৰধান কথাটো হ'ল আমি নাগৰিক হিচাপে ৰাজ অনুগ্ৰহ প্ৰাৰ্থী প্ৰজা হিচাপে জীয়াই থাকোঁ। আজিৰ দিনত কোনো আত্মসন্মান থকা মানুহে চৰকাৰৰ প্ৰজা হ'ব নিবিচাৰে। তেওঁ এজন স্বাধীন চিতীয়া নাগৰিক হিচাপে জীয়াই থাকিব বিচাৰে। সঁচা কথা, আমাৰ চৌদিশে চলি থকা অন্যায় অনিয়মবোৰ দেখিও আমি কেনেকৈ নেদেখাৰ ভাও কৰোঁ, কেনেকৈ নিৰ্বিকাৰ নিৰ্লিপ্ত হৈ থাকোঁ, ভাবোঁ চাৰিওফালৰ অনিয়ম অৰাজকতা দেখি এতিয়া কোনো গোষ্ঠীৰ চিন্তাৰ মুখ আৰু নীৰৱে থাকিব নোৱাৰে। এনে পৰিস্থিতিতে অসমৰ বিভিন্ন নাগৰিক সমাজ আৰু গণতান্ত্ৰিক ব্যক্তিসকলক একেখন মঞ্চত ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে অহা ৫ আৰু ৬ জুলাই গুৱাহাটীৰ মাছখোৱাৰ ৰাজনৈতিক সাংস্কৃতিক প্ৰকল্পত অসম নাগৰিক সন্মিলিত নাগৰিক পৰিৱৰ্তনৰ আয়োজন কৰা। অসম